জলেশ্বৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অচিনাকি মৃতদেহ উদ্ধাৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰৰ তাৰিয়াৰ ভিটা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ৰাতিপুৱাৰ ভাগত নদীৰ পাৰত ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি জলেশ্বৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এতিয়ালৈকে মৃতদেহটোৰ কোনো পৰিচয় লাভ কৰা হোৱা নাই। পুনৰ এবাৰ জনাইছো, জলেশ্বৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অচিনাকি মৃতদেহ উদ্ধাৰ। গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত জলেশ্বৰৰ তাৰিয়াৰ ভিটা ব্ৰহ্মপুত্ৰ নদীৰ পাৰত এটা মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য। ৰাতিপুৱাৰ ভাগত নদীৰ পাৰত ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি জলেশ্বৰ আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। মৃতদেহটো মহিলাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। এতিয়ালৈকে মৃতদেহটোৰ কোনো পৰিচয় লাভ কৰা হোৱা নাই। আমি ঘৰৰ পৰাই গম পাইছোঁ মানুহ যাই আছে আহি আছে দেখবাৰ কাৰণে। তাৰিয়াৰ বিটা নদীৰ কিনাৰত এটা মানুহ মৰি আছে। মাথা চুলিটা সৰু সৰু, কিন্তু এটা লাইটিং কাপোৰ পিন্ধা আছে আৰু কি, কিন্তু পুৰুষ আমি সেইটো মানে এতিয়াও গম পোৱা নাই। গম পোৱা নাযায়। মহিলা হ'ব না পুৰুষ হ'ব, দেখাতে পুৰুষ। ৰাতি উঠি আহিছে ৰাতিটো বোধহয় টোপানৰ সময় উঠি আহিছে নেকি, এনেকুৱা হ'ব আৰু কি খবৰ দিয়া হৈছে? আৰু কি খবৰ দিছে না নাই সেইটো মই গম পাওঁ নাই। এতিয়ালৈকে অহা নাই। ৰাইজে দেখা পাইছে, ৰাইজে দেখি আছে আৰু অচিনাকি মানুহ। সেইটো তাৰিয়াৰ বিটা। তাৰিয়াৰ বিটা।